নৈতিকতা আৰু শিষ্টাচাৰ যি মানুহৰ নাথাকিব তেওঁ জীৱনত কোনো উন্নতি কৰিব নোৱাৰে। গতিকে এই নৈতিকতা আৰু শিষ্টাচাৰটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি আৱশ্যকীয় বুলি মই ভাবোঁ। এই নৈতিকতা যিবিলাক অহিংসা, দয়া, কৰুণা, মৰম, স্নেহ ইত্যাদি যিবিলাক আছে, এই যিবিলাক আমাৰ দৈবিক গুণ বুলি কওঁ আমি, মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অধ্যক্ষ ভৱেন পেগু, অধ্যাপক হীৰেণ পাঠক, আমাৰ অনিমা পাঠক, হৰেণ বৰগোহাঁই, জোনাৰাম হাজৰিকা, ডিম্বেশ্বৰ গগৈ, এই গোটেই আমাৰ গোবিন্দ চন্দ্ৰ মেধক, এইসকল যিসকল আমাৰ লেকচাৰ আছিলে তেখেতসকল আজি প্ৰয়াত, আৰু বহুতো সৰুৰ পৰা মই গুৰুচন্দ্ৰৰ পৰা তেখেত প্ৰয়াত হৈছে। গতিকে এইসকলে মই আজি এই প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ অমৰ আত্মাই এই যে বিদ্যালয়টি তেখেতে কাৰণে যিখিনি তেখেতসকলে শিক্ষাদান কৰিলে, ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰিলে, তেখেতসকলৰ অমৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰক আৰু সদ্গতি লাভ কৰক বুলি মই তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছতে আমাৰ কৰ্মচাৰী আছিলে, ধন্যবাদ স্যার। ইয়াৰ পাছতে